হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি আমি ডিভাইন টেৰৰ জৰিয়তে চাম যে বৃষ ৰাশিৰ ব্যক্তিসকলৰ 2026ৰ এনাৰ্জি কেনেকুৱা হ'ব। ডিভাইন টেৰইনো কি গাইডেন্স পঠিয়ায়। যিসকলে মোৰ ভিডিঅ' চাই আছে, থেংক ইউ গড লিখিব নাপাহৰিব। ফাৰ্ষ্ট কাৰ্ডখন আহিছে 7 অফ কাপছ। চাওকচোন, সেই কাপকেইটাত ভাল বস্তু আছে, বেয়া বস্তু আছে। আৰু এইটোৱে বুজায় যে আপোনালোকৰ 2026 বৰ্ষৰ আৰম্ভণিতে বিভিন্ন কামৰ সুযোগ আহিব। কেৱল কোনটো কাম আপোনালোকে হাতত ল'ব সেইটো নিজে বিচাৰ বিবেচনা কৰিব পাৰিব লাগিব। নেক্সট কাৰ্ডখন আহিছে টেম্পাৰেন্স। এই কাৰ্ডখন চাওকচোন, এইখন বহুত পজিটিভ কাৰ্ড, কিন্তু আপোনালোকে নিজৰ মন আৰু মগজুৰে কামেই হওক বা নিজৰ জীৱনেই হওক, যদি দুটাৰে ভাবি আপোনালোকে কামত আগবাঢ়ে তেতিয়া কামত সফলতা লাভ কৰিব। ডিভাইন ব্লেছিংছ লগত আছে, কেৱল নিজক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। নেক্সট আহিল 7 অফ শ্বৰ্ড। এই কাৰ্ডখনে এইটোৱে বুজায় যে আপোনালোকে যি কাম হাতত লৈছে সেই কামত নিজৰ বেষ্ট দিয়ক। সেই কাম এৰি বেলেগ কামলৈ নাযাব যে অমুকে বেলেগ কাম কৰি ভাল হৈছে বা সেই কামটো ময়ো কৰোঁ নহয়। আপুনি যিটো কৰি আছে সেই কামতে আগবাঢ়ক। বৃষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু দুখন কাৰ্ডে 7 অফ শ্বৰ্ড বা 7 অফ কাপ আহিছে, 7এ কেতুক সূচায়, যাৰ কাৰণে অকণমান মেডিটেশ্যন কৰা আৰম্ভ কৰক। মেডিটেশ্যন কৰিলে কি হয়, মন মগজু বেলেঞ্চ হৈ থাকে। 2026 বৰ্ষত আপুনি যদি নিজক কণ্ট্ৰল কৰি ৰাখিব পাৰে তে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। ধন্যবাদ।